গুড ইভিনিং এভৰিৱান। আজি দেওবাৰ, দিনটো বহুত ব্যস্ততাৰে পাৰ হ'ল। ইভিনিং ভাবিছিলোঁ অলপ ওলাই যাম বুলি, তেনেকুৱাতে হাজবেণ্ডে ক'লে ব'লা বোলে আজি তুমি নেদেখা জেগা এডোখৰলৈ লৈ যাওঁ। আমি মাইকী মানুহবোৰেতো ভালেই পাওঁ ন, হাজবেণ্ডৰ ফুৰাবলৈ নিম বুলি ক'লে। গৈ দেখিছোঁ বা ইমান ধুনীয়া এডোখৰ জেগালৈ লৈ আহিছে। তাত ভিউৱে চাবনে আপুনি ঠাইডোখৰে চাব। আই ৰিয়েলি লাইক ইউ। ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়া লাগিছে। আমাৰ অকণমানিজনীয়ে বৰ ভাল পাইছে। দেখিছেনে ফুলৰ মাজে মাজে কেনেকৈ ঘূৰি ফুৰিছে। আপোনালোকে যদি যোৰহাটৰ হয় তেনেহ'লে যোৰহাট লাডগড়ত থকা এইডোখৰ জেগালৈ আহিবচোন, বহুত বেছি ভাল লাগিব। আৰু ইয়াৰ ভিউটো যে বহুত বেছি ধুনীয়া। চাওকচোন, মই ভিউটো এবাৰ আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। কিমান ধুনীয়া দেখিছে। এয়া বাপেক আৰু জীয়েকৰ ফটো ছেকশ্যন চলি আছে। মোক ভাবিছে ফটো মাৰিছোঁ বুলি, মোৰতো ফটো মাৰা নাই, মই ভিডিঅ' ক্লিপ দুটামানে লৈছোঁ। এয়া চাওকচোন ভিউটো ইমান ধুনীয়া। মই কিন্তু গৈ বহুত বেছি ভাল পালোঁ যে যোৰহাটতো এনেকুৱা এডোখৰ জেগা আছে চাইনাৰ লেখীয়া। মইতো কল্পনা কৰা নাছিলোঁ, গৈ পাই দেখিছোঁ মাই গড ইমান ধুনীয়া। ইফালে ছোৱালী গৈ ভাবিছিলোঁ হোটেলতে কিবা এটা খাই যাম ইভিনিং, এনেও ৰাতি ঘৰতে ভাতটো খোৱা হ'ব। ছোৱালী যি কান্দোন নাই, হোটেলত খোৱাটোতো পচিবলেই নহয়। সেইকাৰণে পেক চেক কৰি মেলি ঘৰলৈকে লৈ আহিলোঁ, কিয়নো ঘৰত শহুৰ দেউতাটো অকলে আছে। তিনিজনে মিলি বোলো ঘৰতে খাই ল'ম। অৰ্ডাৰ দিলোঁ চলে বাটৰা, তাৰপৰা বোলো ঘৰতে ধুনীয়াকৈ খাই ল'ম। ইয়াত দেখিছেনে ঘৰ আহি পাই গ'লোহি, আৰু এয়া চবলৈ ভাগে ভাগে উলিয়াই দিছোঁ। এতিয়া দেউতাক দি থৈ আহি লওঁ। দেউতাক দিয়াৰ পাছতে এয়া হাজবেণ্ডৰ ৰ'বৰ সময় নাই, পটাপট খাই লৈছোঁ। বোলে ভোক লাগিছে বোলে, ইমান দূৰ তোমালোকক ফুৰাবলৈ নিলোঁ বোলে, ৰাস্তাত একো এটা খাবই নাপালোঁ। ঠিক আছে, আমিও খাই লওঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ক'ৰ পৰা চাইছে কমেণ্ট কৰি জনাব। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে সকলোকে শ্বেয়াৰ কৰি দিব।